পূব লাইলৰিত পুনৰ গৰু চুৰিৰ ঘটনা নিশাৰ ভিতৰতে চুৰে লৈ গ'ল দুটাকেই গৰু আমবাগান পহৰা চকীত এজাহাৰ দাখিল ভুক্তভোগীৰ সামগুৰি সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত পূব লাইলৰিত পুনৰ গৰু চুৰিৰ ঘটনা সামগুৰি সমষ্টিৰ ভিন্ন স্থানত বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা আৰক্ষীয়ে বহুকেইজন গৰু চোৰক আটক কৰি জেল হাজতলৈ পঠাইছে যদিও আৰু জব্দ কৰিছে বহুকেইখন গৰু চুৰিত ব্যৱহৃত বাহন তাৰ পিছতো বন্ধ হোৱা নাই গৰু চুৰিৰ ঘটনা পূব লাইলৰিত সংঘটিত হ'ল পুনৰ এক গৰু চুৰিৰ ঘটনা উপাৰ্জনৰ একমাত্ৰ মাধ্যম হিচাপে পূব লাইলৰিৰ মহিবুল্লা নামৰ দৰিদ্ৰ লোকজনৰ আছিল এহাল গৰু নিশাৰ ভিতৰতে চোৰে গৰু হাল চুৰি হোৱাত দৰিদ্ৰ পৰিয়ালটোলৈ নামি আহিছে গুৰ অমানিশা গৰু চোৰৰ উৎপাদত অতিষ্ঠ হৈ পৰিছে গঞা ৰাইজ কেতিয়া বন্ধ হ'ব এই গৰু চুৰিৰ ঘটনা একাংশ দাস আসক্ত যুৱকৰ দ্বাৰা এনে চুৰিকাণ্ড সংঘটিত হোৱাৰ শংকা ব্যক্ত কৰিছে স্থানীয় লোকে দৰিদ্ৰ লোকজনৰ আহ্বান যদি কোনো সদাশয় ব্যক্তিয়ে নিৰ্দিষ্ট গৰুহালৰ সন্ধান পায় তেন্তে আমবাগান পহৰা চকীত জনাবলৈ কাতৰভাৱে আহ্বান জনায় এই মুহূৰ্তত স্থানীয় লোকৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ মানে আজি আমি য'ত থিয় হৈ আছোঁ তেওঁৰ নাম হ'ল মহিবুল্লা তেখেতৰ এহাল গৰু আছিলে ঠাইখনৰ নাম ক'ব ঠাই হ'ল লাইলৰি আমাৰ লাইলৰি গাঁৱৰেই হয় নাম মহিবুল্লা এহাল গৰু আছিলে আৰু ক'বলৈ গ'লে মানে দুখ লগা কথা তেওঁৰ একমাত্ৰ এই এহাল গৰুৰ ওপৰত নিৰ্ভৰ এই হাল বেছি তেওঁ পৰিয়ালটোক নিৰ্বাহ কৰি আছে কিন্তু আজি যিটো মানে আমি দেখা পালোঁ এই গৰু নাইকিয়া হোৱাৰ পিছৰ পৰা এই পৰিয়ালটোৰ মানে যে কি অৱস্থাত চলিব সেই বিষয়ে আমি নিজেই মৰ্মাহত হৈছোঁ যোৱা ৩-৫ তাৰিখ ৰাতি অনুমান ৩টামান বজাত হয়তো অজ্ঞাত চোৰে লৈ গ'ল গোহালিৰ পৰা এতিয়া মই এইটো আহ্বান কৰিব বিচাৰোঁ গোটেই অঞ্চলত আপোনালোকৰ চেনেলৰ জৰিয়তে যদি কোনোবাই এই এহাল গৰুৰ কোনো সন্ধান পায় যাতে আমি এই বিষয়ে চাম্মান থানাতো অৱগত কৰাইছোঁ যাতে এই বিষয়ে যাতে সকলোৱে যাতে এই দুখীয়া পৰিয়ালৰ প্ৰতি এটা লক্ষ্য ৰাখি যাতে সন্ধান উলিয়াব পাৰে যদি আমাক যাতে অৱগত কৰে আৰু সেয়াই নহয় মই এইটো কাতৰ অনুৰোধ জনাওঁ যে যোনেই নিছে তেওঁকো আপোনাৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাই এইটো পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি যদিও তেওঁ কোনোবা ভুলক্ৰমে লৈ গৈছে তেওঁকো আমি আহ্বান জনাওঁ যাতে এই পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি যাতে এই গৰুহাল যদি য'তেই নাথাকক যিকোনো চোৰতেই হওক যাতে তেখেতক ঘূৰাই দিয়ে আমি সেই বিষয়ে আমি কাতৰ আমি আহ্বান জনাইছোঁ কালাৰটো হ'ল এটা হ'ল মানে যিটো দামৰা হয় এইটো হ'ল কলা ৰঙৰ আৰু এটা হ'ল মুগা এটা সেইটোৱে কৈছোঁ এটা হাড় গৰু যিটো এইটো কলা ৰঙৰ হয় আৰু যিটো বলদ আছিলে সেইটো মুগা ৰঙৰ কোনোবাই যদি সন্ধান পায় আপোনালোকৰ যোগাযোগ কৰিব বিচাৰে আপোনাৰ কণ্টেক্ট নাম্বাৰটো কৈ দিয়ক হয় কণ্টেক্ট নম্বৰটো ঠিক আছে লাগিলে মোৰ কণ্টেক্ট নম্বৰটো দিব বিচাৰিছোঁ লাগিলে 9706729917 মোৰ নাম হ'ল মফিজুল ইছলাম